নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো নগৰবেৰাত আটক হৈছে এক প্ৰবঞ্চক দম্পতি আৰু ৰাইজে ধৰিছে এই দম্পতিহালক চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰিছিল দম্পতিহালে ৰাইজে হাতে লুটে ধৰা পেলাইছে দম্পতিহালক এই মুহূৰ্তত জনাই আছো নগৰবেৰাত আটক হৈছে প্ৰবঞ্চক দম্পতি আৰু চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰিছিল এই হাল দম্পতিয়ে ৰাইজে হাতে লুটে ধৰা পেলাইছে এই হাল দম্পতিক ঋণ দিয়া আধাৰ কাৰ্ড লেবাৰ কাৰ্ড আদিৰ নামত হৰকাইছিল মোটা অংকৰ ধন আৰু গ্ৰামাঞ্চলৰ ৰাজ্য কেনেদৰে দীৰ্ঘদিন ধৰি লুটিছিল এই হাল দম্পতিয়ে এই মুহূৰ্তত জনাই আছো শুকুৰবাৰে নগৰবেৰাৰ মন্দিৰা চাকলা পাৰাঘাটত নিখাৰ ভাগত কৰায়ত্ব কৰিছে এই হাল দম্পতিক ৰাইজে আৰু তেওঁলোকৰ নাম হৈছে ধৃত মিন্টু বৰুৱা আৰু দীপাঞ্জলি আৰু আৰক্ষীক গতাই দিছে নগৰবেৰাৰ ৰাইজে নগৰবেৰাত আটক হৈছে প্ৰবঞ্চক দম্পতি আৰু ৰাইজে হাতে লুটে ধৰা পেলাইছে এই দম্পতিহালক চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰি আহিছিল দীৰ্ঘদিন ধৰি দম্পতিহালে ঋণ দিয়া আধাৰ কাৰ্ড লেবাৰ কাৰ্ড আদিৰ নামত হৰকাইছিল মোটা অংকৰ ধন এই দম্পতিহালে আৰু গ্ৰামাঞ্চলৰ ৰাজ্য কেনেদৰে লুটিছিল এই হাল দম্পতিয়ে শুকুৰবাৰে নিখাৰ ভাগত নগৰবেৰাৰ মন্দিৰা চাকলা পাৰাঘাটত কৰায়ত্ব কৰিছে ৰাইজে আৰু দম্পতিহাল হুজাইৰ বুলি জানিব পৰা গৈছে তেওঁলোকৰ নাম হৈছে মিন্টু বৰুৱা আৰু পত্নী তেওঁৰ দীপাঞ্জলি বুলি জানিব পৰা গৈছে এই মুহূৰ্তত জনাই আছো এক নগৰবেৰাৰ খবৰ 100 গৰু মাৰিলে বাঘৰু মৰণ এই কথাষাৰ ফলিয়ালে প্ৰবঞ্চক দম্পতিহালৰ ক্ষেত্ৰত গ্ৰামাঞ্চলত সোমাই চাকৰি দিয়া কৃষি ঋণ দিয়া আধাৰ কাৰ্ড বনোৱা লেবাৰ কাৰ্ড আদি কৰি দিয়াৰ নামত সকলোৰে পৰা মোটা অংকৰ ধন হৰকাইছিল এই হাল দম্পতিয়ে অৱশেষত কৌশল খটুৱাই নাটকীয়ভাৱে ৰাইজে আটক কৰিছে প্ৰবঞ্চক দম্পতিহালক ৰাইজে হাতে লুটে ধৰিছে এই হাল দম্পতিক হুজাই অঞ্চলৰ মিন্টু বৰুৱা আৰু তেওঁৰ পত্নী দীপাঞ্জলি বুলি জানিব পৰা গৈছে এই দম্পতিহাল আৰু নগৰবেৰাৰ মন্দিৰা চাকলা পাৰঘাটত ৰাইজে হাতে লুটে ধৰা পেলাইছে এই দুই প্ৰবঞ্চক স্বামী স্ত্ৰীক আৰু দীপাঞ্জলি নামৰ মহিলাগৰাকীয়ে ধৃত মহিলাগৰাকীয়ে নিজকে বেংকৰ ফিল্ড অফিচাৰ বুলি কৈছিল আৰু বহুতৰে পৰা লৈছিল ৫,০০০ৰ পৰা ২ লাখ পৰ্যন্ত টকা আৰু বিগত ৬-৭ মাহ পাৰ হোৱাৰ পাছতো একো ফল নধৰাত ভুক্তভোগীয়ে পুনৰ টুপ দি মতাই নি আটক কৰে স্বামীসহ ভদ্ৰ মহিলাগৰাকীক আৰু নৈ পাৰ হৈ নাৱৰ ওপৰতে অভিযুক্ত মহিলাগৰাকীৰ শাস্তিৰ দাবীত প্ৰতিবাদো কৰিছে ৰাইজে আৰু একাংশ ৰাইজে আটক কৰি মন্দিৰা আৰক্ষীক গতাই দিছে স্বামী স্ত্ৰীহালক আৰু ঘটনাটোক লৈ শুক্ৰবাৰে চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত আৰু এই মুহূৰ্তত আমি জনাই আছো নগৰবেৰাৰ মন্দিৰা চাকলা বজাৰৰ অঞ্চলৰ খবৰ আৰু শুকুৰবাৰে সন্ধিয়াৰ ভাগত চাকৰিৰ নামত প্ৰবঞ্চনা কৰা লক্ষ লক্ষ টকা হৰকোৱা আধাৰ কাৰ্ড বনোৱা পান কাৰ্ড বনোৱা লেবাৰ কাৰ্ড বনোৱা কামত বহুতো টকা হৰকোৱা এই হাল দম্পতিক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে আৰু স্বামী স্ত্ৰীহালে দীৰ্ঘদিন ধৰি এনেদৰে গ্ৰামাঞ্চলৰ ৰাইজক আফুৱা ভাৰিছিল গ্ৰামাঞ্চলৰ ৰাইজক পতিয়ন নিয়াইছিল যে তেওঁলোকে চাকৰি দিব তেওঁলোকে আধাৰ কাৰ্ড বনাই দিব তেওঁলোকে পান কাৰ্ড বনাই দিব আৰু তাৰ বিনিময়ত তেওঁলোকে লৈছিল বহু টকা আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে এনেদৰে প্ৰলোভন দি প্ৰবঞ্চনা কৰি এই হাল দম্পতিয়ে অৱশেষত ৰাইজৰ হাতত কৰায়ত্ব হ'ল আৰু ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে এই মুহূৰ্তত ধৃত দম্পতিহালৰ আৰু ৰাইজৰ নগৰবেৰা অঞ্চলৰ ৰাইজৰ মন্তব্য আহিছে আৰু এই খবৰ আমালৈ প্ৰেৰণ কৰিছে নগৰবেৰাৰ বিৰাজ কলিতাই ডেলিভাৰী বেংকৰ ফিল্ড অফিচাৰ তাৰপিছত আপোনাৰ পৰা কিহৰ কাৰণে টকা তাৰপিছত মানে ভাড়া থাকে আমাৰ ঘৰত মানে মোৰ ল'ৰাক চাকৰি দিম বুলি কৈ ৱাৰ্ড বাই চাকৰি দিম বুলি 4 লাখ টকা মোক ডিমাণ্ড কৰে তাৰপিছত আমি আলোচনা কৰি 2 লাখ টকা মানে বাইদেউক মানে লগে লগে দিব লাগে আৰু কি আমি এসপ্তাহ টাইম লৈ বাইদেউক 2 লাখ টকা দিওঁ আৰু কি কিন্তু দিলে নে চাকৰিটো নিদিলে তাৰপিছত আমি বাইদেউক ইফালে অলপ শুনিলোঁ আৰু কি কোনো ফিল্ড অফিচাৰ নহয় কোনো নহয় তাৰপিছত আমি তাৰমানে বাইদেউক ধৰিলোঁ আৰু কি
লেবাৰ কাৰ্ড বনাই দিম বুলি 27টা পইচা লৈছে আৰু আপোনাৰ 27টাত মোটামুটি 27,000 আৰু আপোনাৰ মোটামুটি লকডাউন আৰম্ভ হোৱাৰ লগে লগে লৈছে। কোনে লৈছে? এই গীতাঞ্জলি নামৰ মানুহটোৱে। আপুনি তেখেতক কেনেকৈ চিনি পায়? মই তাৰমানে মোৰ বন্ধু এজন আছে এই বিষ্ণু চৰকাৰ, তেওঁৰ লগত চিনাকি আগতে আছিল, সেই বন্ধু হিচাপে মোৰ লগত আপোনালোকে আটক কৰিছে? হয় হয়। লেবাৰ কাৰ্ডৰ পইচা লৈছে। কোনে লৈছে? এই দীপেন্দ্ৰ কলিতাই। কিমান লৈছে? মোৰ 6,000 টকা লৈছে। কিমান দিনৰ আগত? মোটামুটি আজি 4 মাহ হ'ল। আধাৰ কাৰ্ড বনাই দিয়া? আধাৰ কাৰ্ড বনাই দিব, লেবাৰ কাৰ্ডো বনাই দিব। এই গোটৰ এককালীনৰ নামত মই লৈছিলোঁ, সেইটো 5,000কে দিছিলে। কিমানটা গোটৰ? 9টা গোট আছিলে, তাৰে 7টা গোটৰহে পইচা পাইছোঁ মই। 7টা গোটৰ পইচা পাইছোঁ, 35,000 টকা দিছিল। মিণ্টু বৰুৱা। মিণ্টু বৰুৱা ক'ত ঘৰ? হয়। কিহৰ কাৰণে আপোনালোকক এনেকৈ ৰাইজে আটক কৰিছে? তেওঁ কিছুমান পইচা লৈছিলে কিবা কামত, মানে গোটৰ কামত। কামটো হোৱা নাই, তাৰ কাৰণে এনেকুৱা হৈছে। কিমান টকা লৈছিলে? 5,000কে লৈছিলে এটা গোটৰ। কিমানটা গোটৰ ইমান মই সঠিক নাজানো, তেওঁ জানিব, মই নাই লোৱা। কোনে লৈছিলে? তেওঁ লৈছিলে। তেওঁ মানে কোন? তেওঁ দীপাঞ্জলি কলিতাই। কোন হয়? আপোনাৰ কি হয়? মোৰ মিছেজ হয়।